আজিৰ এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে অৰ্থাৎ মেট্ৰিক পৰীক্ষাত পাছ হৈছে। এতিয়া মেট্ৰিক পৰীক্ষাত পাছ কৰাৰ পিছে তোমালোকৰ মনত প্ৰশ্ন উঠি আছে যে আমালোকে ফাৰ্ষ্ট ইয়াৰত কেনেকৈ ভৰ্তি হ'ম। গতিকে এই বিষয়ত এই ভিডিঅ'টোত আলোচনা কৰা হ'ব আৰু কেনেকৈ ক'ত কি কৰিব লাগিব নালাগিব সকলোবোৰ কথা ইয়াত আলোচনা কৰা হ'ব। ঠিক আছে, তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকৰ এইখন নোটিছ প্ৰকাশ পাইছে দৰ্পণৰ পৰা, কাৰণ তোমালোকৰ যিটো মাধ্যমৰ জৰিয়তে HS ফাৰ্ষ্ট ইয়াৰত এপ্লাই কৰিব লাগিব বিভিন্ন স্কুল বা কলেজত, তোমালোকে যিখন স্কুল বা কলেজত পঢ়িবা সেইখন স্কুলত যে এপ্লাই কৰিবা তাত যে তুমি নামভৰ্তি হ'ব বিচাৰি আছা সেই স্কুলক যে এটা নিৰ্দেশ দিব লাগিব, সেই নিৰ্দেশটো দিয়াৰ পদ্ধতিটো হৈছে দৰ্পণ পৰ্টেল। ঠিক আছে, ইয়াত কি কৈছে, It is hereby notified to all concerned that in order to process the admission of students into HS first year class of the session 2025-26 মানে 2025-26 session, different institutions, university, degree college, senior secondary schools, higher secondary schools under ASSEB ডিভিজন 2 মানে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, এইটো ডিভিজন 2। দৰ্পণ এডমিশ্যন পৰ্টেল উইল বি মেড লিভ ফ্ৰম 17 এপ্ৰিল 2025 অৰ্থাৎ 17 তাৰিখৰ পৰা এপ্ৰিলৰ 17 তাৰিখৰ পৰা দৰ্পণ পৰ্টেলত অনলাইনৰ কাম চলিব, এপ্লাইৰ কাম চলিব। মানে 17 তাৰিখে এপ্ৰিলৰ 17 তাৰিখে তোমালোকৰ এপ্ৰিলৰ 17 তাৰিখে দৰ্পণ পৰ্টেলটো মুকলি কৰা হ'ব। তাৰপিছত তোমালোকক কি কৈছে, দ্য ষ্টুডেণ্টছ উইল বি এবল টু ছাবমিট দেয়াৰ এপ্লিকেশ্যনছ থ্ৰড অনলাইন ফৰ এডমিশ্যন ইনটু ডিফাৰেণ্ট ইনষ্টিটিউশ্যনছ বাই ভিজিটিং www.assecconline.in or www.assec.assam.gov in the concerned students and institutions are advised to go through to the given guideline SOP, important dates in the details, complaints and smooth conduct of the admission process। মানে যিবোৰ ইম্পৰ্টেণ্ট ডেট আছে সেইবোৰ তলত উল্লেখ কৰা হৈছে, ইম্পৰ্টেণ্ট ডিটেইলছ বুলি লিখি দিছে। তোমালোকৰ দৰ্পণ পৰ্টেল দৰ্পণ চাৰ্চ কৰিব লাগিব গুগলত। তোমালোকৰ যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ নিজৰ মোবাইলতে কৰাৰ ইচ্ছা আছে তেন্তে নিজে কৰিব পাৰিবা, আৰু কোনো ধৰণৰ কম্পিউটাৰৰ দোকানত যাব নালাগে, কাৰণ কম্পিউটাৰৰ দোকানত গ'লে তেওঁলোকক 200কে দিব লাগিব। গতিকে কোনোবা ছাত্ৰ ছাত্ৰী যদি নিজে কৰাৰ ইচ্ছা আছে তেন্তে এই ভিডিঅ'টোৰ এটা কমেণ্ট কৰিবা, মই তাৰ ওপৰতো এটা ভিডিঅ' বনাম। ঠিক আছে, তো ইম্পৰ্টেণ্ট ডেটছবিলাক আমালোক দেখি লওঁ। ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যনছ বাই এপ্লিকেণ্টছ মানে কেণ্ডিডেটে যে এপ্লাই কৰিব সেই এপ্লাইটো আৰম্ভ হ'ব 17 তাৰিখ 4 মাহ 2025 পৰা 24 তাৰিখ 4 মাহ 2025, মানে 17 তাৰিখৰ পৰা 24 তাৰিখলৈকে চলি থাকিব অনলাইনৰ কাম, মানে আবেদনৰ প্ৰক্ৰিয়াটো। ঠিক আছে, 17 তাৰিখে আৰম্ভ হ'ব আৰু সমাপ্ত হ'ব 24 তাৰিখে। তাৰপিছত প্ৰিপাৰেশ্যন অফ মেৰিট লিষ্ট, ৱেইটিং লিষ্ট বা ইনষ্টিটিউশ্যনছ। এতিয়া ধৰি লোৱা তোমালোকে মোৰ স্কুলত এডমিশ্যন ল'বা, মোৰ স্কুলত যে এই 24 তাৰিখৰ পিছত 25 আৰু 26 এই 2 দিনৰ ভিতৰত মই নিৰ্ধাৰণ কৰি দিম যে মোৰ স্কুলত কোনখন ছাত্ৰ বা কোনখন ছাত্ৰ ছাত্ৰীক মই ল'ম, সেইটো এটা ৱেইটিং লিষ্টত থাকিব। ৱেইটিং লিষ্ট 25-26। তাৰপিছত পাব্লিকেশ্যন অফ প্ৰভিন্সিয়েল সিলেকশ্যন লিষ্ট, ৱেইটিং লিষ্ট ভেলিড আপ টু 10/5/2025, মানে একেবাৰে সিলেকশ্যন লিষ্ট মেৰিট লিষ্টটো বাহিৰ হ'ব তোমালোকৰ 27 তাৰিখে 27/5/2025 at 10 AM, মানে 10 বজাত দিনৰ 10 বজাত তোমালোকৰ মেৰিট লিষ্টটো ওলাব। এতিয়া তুমি যিখন স্কুলত এডমিশ্যনৰ এপ্লাই কৰিছে সেই স্কুলে তোমালোকক একেবাৰে কৈছে নে নাই যে মোৰ স্কুলত তোমালোকে আহাত, সেইটো হৈছে মেৰিট লিষ্ট। ঠিক আছে, তাৰপিছত একচেপ্ট অফ এডমিশ্যন অফাৰ বাই ষ্টুডেণ্টছ। এতিয়া মই তোমাক অফাৰ কৰিছোঁ যে তুমি মোৰ স্কুলত অহা,
কাৰণ মোৰ স্কুলত এপ্লাই কৰিছা মই তোমালোকক অফাৰ কৰিছোঁ যে তোমালোকে মোৰ স্কুলত আহা এই অহাটো মই যে তোমালোকক আহিব কৈছোঁ তোমালোকে তাত এটা একচেপ্ট বুলি অপশ্যন থাকিব সেই একচেপ্ট অপশ্যনটো তোমালোকে ক্লিক কৰিব লাগিব সেই ডেটটো থাকিবলৈ তোমাৰ 27 তাৰিখ 4 মাহ 2025 টু 29 তাৰিখ 27 তাৰিখৰ পৰা 29 তাৰিখলৈকে তোমালোকৰ থাকিব তুমি ধৰা বিভিন্ন স্কুলত এপ্লাই কৰিবা গতিকে এই ধৰি লোৱা 4খন স্কুলত এপ্লাই কৰিছা 4খন স্কুলৰ ভিতৰত যি স্কুলখন তোমাক ভাল লাগিছে মাত্ৰ এটা স্কুলতে কিন্তু তোমালোকে একচেপ্ট কৰিব পাৰিবা ঠিক আছে সেই ডেটটো থাকিব তোমাৰ 27 তাৰিখ আৰু 29 তাৰিখ 27 তাৰিখৰ পৰা 29 তাৰিখ গতিকে একচেপ্ট কৰাৰ ক্ষেত্ৰত অলপমান মনোযোগ দি কৰিবা কাৰণ যদি এবাৰ একচেপ্ট হয় তেন্তে সেইটো আৰু ডিলিট কৰা সম্ভৱ নহয় ঠিক আছে তাৰপিছত কনফাৰ্মেশ্যন অফ এডমিশ্যন বাই ইনষ্টিটিউশ্যনছ ইন দাৰ্পান এইটো স্কুলৰ কাম এইটো তোমাৰ কাম নহয় ঠিক আছে দাৰ্পানত তোমালোকে দেখিবা এতিয়া ৱেটিং লিষ্ট যিটো সিলেকশ্যন লিষ্ট থাকিব সেইটো ভেলিড থাকিব 10 পৰা 10 তাৰিখৰ পৰা ঠিক আছে তাৰপিছত তোমালোকক অলপমান গাইডলাইনছ দিছে সেইবোৰ ইমান নহয় আৰু আফটাৰ ভেৰিফিকেশ্যন অফ এপ্লিকেশ্যনছ দ্য সিলেকশ্যন লিষ্ট এণ্ড ৱেটিং লিষ্ট ফৰ এডমিশ্যন ইনটু HS ফাৰ্ষ্ট ইয়াৰ উইল বি প্ৰিপেয়াৰ বাই দ্য ইনষ্টিটিউশ্যন কনচাৰ্নছ এনে একেবাৰে এইবিলাক ইমান দৰকাৰী নহয় সিলেকশ্যন লিষ্ট এণ্ড ৱেটিং লিষ্ট ফৰ এডমিশ্যন উইল বি মেড এভেল ইন দ্য পৰ্টেল মানে সিলেকশ্যন লিষ্ট তাৰপিছত ৱেটিং লিষ্ট তোমালোকৰ একচেপ্ট সমূহ কাম তোমালোকৰ দাৰ্পণ পৰ্টেলতে সমাপ্ত হ'ব তাৰপিছত কি কৈছে The institutions are to issue that physical verification of documents shall be conducted at the time of admission into HS first year course. মানে তোমাৰ যে ডকুমেণ্ট ভেৰিফিকেশ্যন আছে সেইটো তোমালোকৰ স্কুলতে কৰিব লাগিব তাৰপিছত কি কৈছে once a selected students accept the admission offered by the institutions of the institution will have to click the confirm admission মই তোমালোকক অলপমান আগতে ক'লো যে তাত এটা accept বুলি বাটন থাকিব বা confirm বাটন থাকিব button to complete the admission process in the portal using institutions login ID and daily basis during admission process lasted by 10 তাৰিখলৈকে সেইটো কিন্তু ভেলিড থাকিব 10 তাৰিখৰ লৈকে তোমালোকৰ ভেলিড থাকিব ৱেটিং লিষ্ট নহয় সিলেকশ্যন লিষ্টটো মানে তোমালোকৰ মেৰিট লিষ্টটো ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল ইয়াত ইমান কোনো নাই তোমালোকে যদি নিজে মোবাইলত কৰিব বিচাৰে তেন্তে মোক এটা কমেণ্ট কৰিবা মই কমেণ্টৰ ওপৰতে তোমালোকক দি থাকিম ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টো ইয়াতে